Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ মোৰ ভিডিঅ'টো হৈছে ৰেচিপি হয়, ফুড ব্লগ হয়। আজি মই মাংসৰ সৈতে লাই শাকৰ বইল কেনেকৈ বনায় এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চাই থাকিব। এয়া মই পানী গৰম কৰি থৈ দিছোঁ আৰু এয়া হৈছে চিকেন। এতিয়া মই ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। এয়া পানী গৰম হৈ আছে, মানে হৈ গ'ল আৰু মই ইয়াতে চিকেনখিনি দি দিছোঁ। এনেকৈ গোটেইখিনি চিকেন দি ল'ম মই, এনেকুৱা কৰি গোটেইখিনি দি ল'ম। তাৰপিছত এই গোটেইখিনি চিকেন দি দিয়া হৈ গ'ল। এতিয়া এইটোক মই উতলিবলৈ দিম। তাৰপিছত ইয়াতে লাই শাক যাব, অকণ সিজাৰ পিছত লাই শাক যাব। তাৰপিছত আদা নহৰু জালুক এইবোৰ গোটেইবোৰ দি দিম। চাই থাকিব, এটা এটাকৈ দেখাই থাকিম ষ্টেপ বাই ষ্টেপ। এয়া লাই শাকখিনি মই কাটি লৈছোঁ, এনেকুৱাকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আৰু ইয়াত ধনিয়া আৰু ভোট জলকীয়া, আৰু এই ৰেচিপিটোত মানে ভোট জলকীয়াটো দিলে খুব টেষ্টি হয় খাবলৈ। এতিয়া মই বিলাহীটো কাটিলোঁ, এটা ডাঙৰ বিলাহী দি দিম তাতে। কাটি পিনে অকণ মাংসটো সিজাৰ পিছত দি দিম। এই মাংসখিনি উতলিলেতো মই এতিয়া লাই শাকখিনি দি দিম। গোটেইখিনি লাই শাক লাহে লাহেকৈ দি দিম মই এনেকুৱা। এইটো মানে এইখিনি বেছি দেখি আছে, কিন্তু শাকখিনি অকণ মৰহি যাব, কিন্তু কমি যাব। এইটো চাই থাকিব। এইটো ভোট জলকীয়া, এতিয়া মই ভোট জলকীয়াটো ইয়াতে কাটি দিম। এনেকুৱা কৰি কাটি দিম। ভোট জলকীয়া দিবই লাগে, নহ'লে টেষ্টি নহয়। এটাই দিব, বেছি নিদিব বাৰু। তাৰপিছত এই এয়া নিমখ দিছোঁ, জোখমতে দি দিব আপোনালোকৰ সোৱাদ অনুযায়ী। তাৰপিছত মই আদা নহৰুখিনি দি দিম। এইটো পেষ্ট বনাই লৈছিলোঁ, আদা নহৰুখিনি দি দিম। তাৰপিছত এণ্ডিঙত মই ইয়াতে জালুক দিম আৰু ধনিয়াও যাব। এয়া এইখিনি মই জালুক দিছোঁ, এইখিনি জালুক ইয়াতকৈ বেছিও দিব পাৰে, আপোনালোকৰ ইচ্ছা। দেখোন দি দিছোঁ, বহুত টেষ্টি হয় জালুক দিলে। গোলমৰিচ বুলিও কয় কিছুমানে। এয়া মই ধনিয়া পাতখিনি কাটি দিওঁ, এনেকুৱা ধুনীয়াকৈ দি দিব। বেছিকৈ দিলে ভালেই লাগে, বেছিকৈ হ'লেও মানে গোন্ধটো ভাল আহে। প্ৰায় হৈ এয়া প্ৰায় হৈ গ'ল, মোৰ প্ৰায় হৈয়ে গৈছে। আজি মোৰ কেমেৰামেন হৈছে মোৰ ভণ্টি। কেমেৰাটা আজি মোক হেল্প কৰি দিছে, নহ'লে অকলে অকলে দিগদাৰ হয়। চিকেন পুৰা কমপ্লিট হৈ গ'ল। এতিয়া আৰু মই চুইচটো অফ কৰি দিওঁ গেছৰ। এনেকুৱা ৰাখিব, ইয়াতকৈ বেছি জোলত হ'ব পাৰি। মই এনেকুৱাই ৰাখিছোঁ এইটো হেৰিত। এই ৰেচিপিটো মই মোৰ বাৰ পৰা শিকিছোঁ। আৰু যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে আজি নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। এয়া মোৰ বইল ৰেডি হৈ গ'ল, টেষ্টি টেষ্টি বইল। এয়া মোৰ লাই শাকৰ সৈতে মাংসৰ বইল ৰেডি হৈ গ'ল।